নমস্কাৰ আপোনালোক সকলোকে সঞ্জীৱ মটিভেশ্যন চেনেলটিৰ অন্য এটা প্ৰেৰণাদায়ক কাহিনী লৈ যদি জীৱনৰ বাটবোৰ কঠিন যেন লাগে যদি বাৰে বাৰে মনটো ভাঙি গৈ আছে কষ্ট কৰিও যদি ফলাফল পোৱা নাই তেন্তে আজি শ্ৰীকৃষ্ণৰ কথাৰ মাধ্যমেৰে সকলো সমাধান পাব যদি আপুনি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটি লৈ আহিছে তেন্তে লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব গতিকে আহকচোন আজিৰ কাহিনীৰ দিশে আগবাঢ়ি যাওঁ আমাৰ জীৱনটো এটা যাত্ৰা য'ত সুখ দুখ সফলতা আৰু ব্যৰ্থতা একেলগে আহি আমাক পৰীক্ষা কৰে যেতিয়া জীৱনত এনে এটা সময় আহে যেতিয়া আমি মানসিকভাৱে ভাগি পৰোঁ আমাৰ জীৱনৰ উন্নতি নহয় বৰং স্থবিৰ হৈ পৰে এনে সময়ত আমি প্ৰেৰণা আৰু শক্তিৰ সন্ধানত থাকোঁ ভগৱান শ্ৰীকৃষ্ণৰ বাণী বিশেষকৈ ভগৱত গীতাত দিয়া তেওঁৰ উপদেশ আমাৰ বাবে সদায় পথ প্ৰদৰ্শকৰ দৰে কাম কৰে জীৱনত আমি যেতিয়াই হতাশ হৈ পৰোঁ তেতিয়া সদায় শ্ৰীকৃষ্ণৰ এই বাণীবিলাকে আমাক শক্তি প্ৰদান কৰে তেওঁ কয় যে তুমি কেৱল নিজৰ কৰ্মৰ ওপৰত মনোযোগ দিয়া ফলৰ চিন্তা নকৰিবা জীৱনৰ সংঘৰ্ষৰ সময়ত আমি প্ৰায় ফলাফলৰ চিন্তাত ডুবি যাওঁ যাৰ ফলত আমাৰ মনৰ শান্তি নষ্ট হয় কিন্তু শ্ৰীকৃষ্ণই আমাক শিকাইছে যে আমাৰ হাতত কেৱল কৰ্ম কৰাৰ ক্ষমতা আছে ফলাফল ঈশ্বৰৰ হাতত এই দৰ্শনে আমাক নিজৰ কৰ্তব্যৰ প্ৰতি নিষ্ঠাবান হ'বলৈ আৰু ফলৰ বাবে অত্যাধিক চিন্তা নকৰিবলৈ উৎসাহিত কৰি যায় যেতিয়াই আমি মানসিকভাৱে ভাগি পৰোঁ তেতিয়া আমাৰ আত্মবিশ্বাস সদায় কমি যায় আৰু আমি নিজকে অকৰ্মণ্য বুলি গণ্য কৰোঁ এনে সময়ত শ্ৰীকৃষ্ণৰ এই বাণীবিলাকে সদায় আমাক পথ দেখুৱাই যায় যদিহে আমি আমাৰ মনক নিয়ন্ত্ৰণ কৰিবলৈ পাৰোঁ তেন্তে ই আমাৰ শক্তিলৈ পৰিণত হয় কিন্তু যদি আমি মনৰ দাস হৈ পৰোঁ তেন্তে ই আমাক ধ্বংসৰ পথলৈ ঠেলি লৈ যায় শ্ৰীকৃষ্ণৰ বাণীসমূহে আমাক শিকায় যে আমাৰ মানসিক দুৰ্বলতাৰ সৈতে যুঁজিবলৈ হ'লে আমি নিজৰ মনক শৃংখলিত কৰিব লাগিব ধ্যান স্থিৰতা আৰু সঠিক চিন্তাধাৰাৰ জৰিয়তে আমি আমাৰ মনক শক্তিশালী কৰিবলৈ পাৰোঁ আমি যদি আমাৰ কৰ্মত ধৈৰ্য আৰু দক্ষতাৰে আগবাঢ়োঁ তেন্তে কঠিন পৰিস্থিতিও সহজ হৈ পৰে জীৱনত যেতিয়া সকলো দুৱাৰ বন্ধ যেন লাগে তেতিয়া আমি হতাশ নহৈ ধৈৰ্যৰে নতুন পথৰ সন্ধান কৰিব লাগে শ্ৰীকৃষ্ণৰ এই উপদেশ আমাৰ জীৱনক প্ৰতিটো পদক্ষেপত স্থিৰতা আৰু আশাৰে আগবাঢ়িবলৈ প্ৰেৰণা দিয়ে জীৱনৰ প্ৰতিকূলতাৰ মাজতো যদি আমি এই কথা মনত ৰাখোঁ যে আমাৰ জীৱনৰ প্ৰতিটো অভিজ্ঞতাৰ পিছত এটা ঐশ্বৰিক উদ্দেশ্য আছে তেন্তে আমি হতাশাৰ পৰা মুক্ত হ'বলৈ পাৰিম আমাৰ জীৱনৰ প্ৰকৃত উদ্দেশ্য হৈছে আত্ম উপলব্ধি আৰু নিজৰ প্ৰকৃত স্বৰূপটো বুজি পোৱা এই উপলব্ধিয়ে আমাক মানসিক শক্তি প্ৰদান কৰে আৰু জীৱনৰ সংঘৰ্ষৰ মাজতো আমাক শান্তি দিয়ে আমাৰ জীৱনটো এখন যুদ্ধক্ষেত্ৰ য'ত আমি প্ৰতিদিনে নতুন নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হওঁ কেতিয়াবা এনেকুৱা লাগে যে জীৱনৰ সকলো দুৱাৰ বন্ধ হৈ গৈছে আমাৰ প্ৰচেষ্টাবিলাক ব্যৰ্থ হৈ গৈছে কিন্তু ভগৱান শ্ৰীকৃষ্ণই আমাক শিকাইছে যে আমাৰ কৰ্তব্য হৈছে নিষ্ঠাৰে কৰ্ম কৰা ফলাফল ঈশ্বৰৰ হাতত এই সৰল কথাটোৱে আমাৰ মনৰ পৰা বোজা আঁতৰাই আমাক সাহসেৰে আগবাঢ়িবলৈ শক্তি দিয়ে ভগৱান শ্ৰীকৃষ্ণই কৈছে মই তোমাৰ বন্ধু মই তোমাৰ শত্ৰু যেতিয়া আমি হতাশ হৈ পৰোঁ তেতিয়া আমাৰ মনটো নেতিবাচক চিন্তাধাৰাৰ মাজত বান্ধ খাই যায় কিন্তু যদিহে আমি আমাৰ মনটোক শৃংখলিত কৰিব পাৰোঁ ধ্যানৰ জৰিয়তে শান্ত কৰিব পাৰোঁ তেন্তে সেই মন আমাৰ শক্তি হৈ পৰে ভগৱান শ্ৰীকৃষ্ণই কৈছে তুমি দুখ কৰাৰ যোগ্য নহয় এই কথাই আমাক স্মৰণ কৰায় যে দুখ আৰু হতাশা আমাৰ জীৱনৰ চিৰস্থায়ী সত্য নহয় এইবিলাক মাথো ক্ষণস্থায়ী মেঘ যিয়ে সূৰ্যৰ পোহৰক অলপ সময়ৰ বাবে ঢাকি ৰাখিব পাৰে তুমি সেই সূৰ্য পোহৰ তুমি সেই শক্তি যিয়ে সকলো আন্ধাৰ দূৰ কৰিব পাৰে জীৱনটো যেতিয়া কঠিন হৈ পৰে তেতিয়া ভগৱান শ্ৰীকৃষ্ণই কৈছে যে মোৰ কথা স্মৰণ কৰা তেওঁ কৈছে যে এই জগত ঈশ্বৰৰ মায়াৰ খেল আমাৰ দুখ কষ্ট আমাৰ সংঘৰ্ষ এই সকলোবিলাকে আমাক শক্তিশালী কৰিবলৈ শিকায় ভগৱান শ্ৰীকৃষ্ণই কৈছে তুমি নিজৰ কৰ্মৰ জৰিয়তে জীৱনৰ যুদ্ধ জয় কৰা হতাশাৰ মাজতো হাঁহি এটা মাৰি ক'বা মই পাৰিম কাৰণ তুমি সেই আত্মা যাক কোনো প্ৰতিকূলতাই পৰাস্ত কৰিব নোৱাৰে আমাৰ জীৱনটো এখন বুৱতী নদীৰ দৰে কেতিয়াবা শান্ত হৈ বৈ যায় আৰু কেতিয়াবা সেই ঢৌৱে আমাক উটুৱাই লৈ যায় কেতিয়াবা আমাৰ জীৱনলৈ এনেকুৱা মুহূৰ্তও আহে যে আমি ভাবোঁ যে আমাৰ আৰু কেতিয়াও জীৱনত উন্নতি নহ'ব আমাৰ সপোনবোৰ ভাঙি চুৰমাৰ হৈ গৈছে আৰু মনটো আমাৰ হতাশাৰ গভীৰ গৰ্ভত পৰি যায় এনে সময়ত আমি কি কৰিম আমি শক্তি ক'ৰ পৰা সংগ্ৰহ কৰিম উত্তৰটো আমি পাওঁ ভগৱান শ্ৰীকৃষ্ণৰ অমৰ বাণীত যিয়ে কুৰুক্ষেত্ৰৰ যুদ্ধত অৰ্জুনক যেনেকৈ পথ দেখুৱাইছিল তেনেকৈ আজিও আমাক পথ দেখুৱায়
যেতিয়া আমি হতাশ হৈ পৰোঁ তেতিয়া আমি পাহৰি যাওঁ যে আমাৰ ভিতৰত অপাৰ শক্তি আছে। তুমি যদি নিজৰ মনত সাহস জগাই তুলিব পাৰা তেন্তে তুমি জীৱনৰ যিকোনো প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলৈ পাৰিবা। তুমি নিজেই নিজৰ শ্ৰেষ্ঠ উদাহৰণ হ'বলৈ পাৰিবা। ভগৱান শ্ৰীকৃষ্ণই কৈছিল, হে পাৰ্থ, দুৰ্বলতাৰ ভাৱ গ্ৰহণ নকৰিবা। এইটো তোমাৰ বাবে উপযুক্ত সময় নহয়। তুমি এতিয়া যিটো ভাবি আছা তুমি তাৰ পৰা বহু ওপৰত। তোমাৰ ভিতৰত সেই আত্মা আছে যি অজেয়। তুমি যদিহে নিজৰ মনৰ ওপৰত জয়লাভ কৰিবলৈ পাৰা তেন্তে কোনো ব্যাৱহিক প্ৰতিকূলতাই তোমাক ৰখাব নোৱাৰে। ধ্যান কৰা, নিজৰ চিন্তাধাৰা শুদ্ধ কৰা আৰু শ্ৰীকৃষ্ণৰ বাণীৰ ওপৰত সদায় ভৰসা ৰাখা। জীৱনৰ সংঘৰ্ষৰ সময়ত আমাৰ মনটো একেবাৰে অস্থিৰ হৈ পৰে, কিন্তু যদি আমি ধৈৰ্য আৰু নিষ্ঠাৰে আমাৰ কৰ্তব্যত মনোযোগ দিওঁ তেন্তে আমি সফলতাৰ পথ বিচাৰি পাম। তুমি যেতিয়া হাৰ মানি লোৱা তেতিয়া স্মৰণ কৰা যে প্ৰতিটো পদক্ষেপ, প্ৰতিটো প্ৰচেষ্টা তোমাক তোমাৰ লক্ষ্যৰ ওচৰলৈ লৈ যাব। জীৱনত বহু সময়ত আমি তাৎক্ষণিক ফলাফল বিচাৰোঁ, কিন্তু শ্ৰীকৃষ্ণই আমাক শিকাইছে যে প্ৰকৃত সফলতাৰ পথ দীঘলীয়া হ'ব পাৰে। তুমি যদি এজোপা গছ ৰোপণ কৰা তেন্তে তাৰ ফল তৎক্ষণাত নাপাবা। ইয়াক পানী দিব লাগিব, যত্ন ল'ব লাগিব আৰু ধৈৰ্যৰে অপেক্ষা কৰিব লাগিব। জীৱনৰ লক্ষ্যও ঠিক তেনেকুৱাই। তুমি প্ৰতিদিনে এখোজ আগবাঢ়া, এটা সৰু প্ৰচেষ্টা কৰা। এই সৰু সৰু পদক্ষেপবোৰেই তোমাক তোমাৰ সপোনৰ ওচৰলৈ লৈ যাব। আমাৰ জীৱনৰ প্ৰতিটো সংঘৰ্ষ, প্ৰতিটো দুখ, প্ৰতিটো ব্যৰ্থতা, এই সকলোৰে পিছত এটা ঐশ্বৰিক উদ্দেশ্য আছে। আমাৰ জীৱনৰ প্ৰকৃত লক্ষ্য হৈছে নিজৰ আত্মাৰ সৈতে সংযোগ স্থাপন কৰা, ঈশ্বৰৰ সৈতে একত্ব লাভ কৰা। যেতিয়া আমি এই কথা মনত ৰাখোঁ তেতিয়া আমাৰ সংঘৰ্ষবিলাকো অৰ্থপূৰ্ণ যেন লাগে। আমাৰ দুখবোৰ আমাক শক্তিশালী কৰিবলৈ আহে, আমাক আমাৰ প্ৰকৃত স্বৰূপৰ ওচৰলৈ লৈ যায়। তুমি যদিহে জীৱনৰ অন্ধকাৰত হেৰাই গৈছা তেন্তে নিজকে সুধি চোৱা, মই কি পথত আছোঁ, মোৰ জীৱনৰ উদ্দেশ্য কি? তুমি দেখিবা শ্ৰীকৃষ্ণৰ বাণীৰ জৰিয়তে তোমাৰ উত্তৰ নিজৰ হাততে তুমি পাবা। ভগৱান শ্ৰীকৃষ্ণই ধৰ্মৰ পথত থাকি সদায় ন্যায়ৰ বাবে যুঁজিছিল। ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক কৰ্মৰ শিক্ষা দিছিল। নিষ্কাম কৰ্মৰ জৰিয়তে ফলৰ চিন্তা নকৰি নিজৰ কৰ্তব্য পালন কৰিবলৈ কৈছিল। আমিও আমাৰ কাম নিষ্ঠাৰে কৰিব লাগে, ফলৰ আশা নকৰাকৈ। কৃষ্ণৰ গোপী আৰু ৰাধাৰ সৈতে সম্পৰ্ক আমাক শুদ্ধ প্ৰেম আৰু ভক্তিৰ গুৰুত্ব শিকায়। তেওঁৰ জীৱনত দেখা যায় যে প্ৰকৃত প্ৰেম আৰু ভক্তিয়ে মানুহৰ জীৱনক উন্নত কৰে। ভগৱান শ্ৰীকৃষ্ণ এজন মহান কৌশলী আছিল। মহাভাৰতৰ যুদ্ধত তেওঁ বুদ্ধি আৰু কৌশলৰ জৰিয়তে পাণ্ডৱসকলৰ জয় সম্ভৱ কৰি তুলিছিল। এই শিক্ষাই আমাক জীৱনৰ সমস্যা সমাধানৰ বাবে বুদ্ধিৰে কাম কৰিবলৈ উৎসাহিত কৰে। শ্ৰীকৃষ্ণই সকলোকে সমান দৃষ্টিৰে চাইছিল, গৌপালকৰ পৰা ৰাজা মহাৰাজা সকলোৰে সৈতে। এই শিক্ষাই আমাক শ্ৰেণী, ধৰ্ম বা জাতিৰ ভেদাভেদ নকৰি সকলোৰে প্ৰতি সমান ব্যৱহাৰ কৰিবলৈ শিকায়। কৃষ্ণৰ বাল্যকালৰ জীৱনত আমি দেখিবলৈ পাওঁ যে তেওঁ সৰলতাৰে জীৱন উপভোগ কৰিছিল। তেওঁ বাঁহীৰ সুৰ, গোপীৰ সৈতে নৃত্যই আমাক জীৱনত সৰল আৰু আনন্দ বিচাৰি উলিয়াবলৈ শিকায়। শ্ৰীকৃষ্ণই সদায় জ্ঞানৰ ওপৰত গুৰুত্ব দি গৈছিল। গীতাত তেওঁ জ্ঞান যোগে কৈছিল যে যিয়ে আমাক আত্মজ্ঞান আৰু বিশ্বৰ সত্যৰ বিষয়ে সচেতন হ'বলৈ প্ৰেৰণা দিয়ে। শ্ৰীকৃষ্ণই গীতাত আত্মনিয়ন্ত্ৰণ আৰু মনৰ শান্তিৰ গুৰুত্বৰ কথা কৈছিল। জীৱনৰ কঠিন পৰিস্থিতিটো শান্ত আৰু সংযমী হৈ থকাৰ শিক্ষা আমি তেওঁৰ পৰাই পাওঁ। শ্ৰীকৃষ্ণই কৰ্মৰ মাধ্যমে আমাক শিকাইছে যে আমি ফলৰ আশা নকৰি নিজৰ কৰ্তব্য পালন কৰিব লাগে। জীৱনত সফলতা লাভৰ বাবে আমি আমাৰ কামৰ প্ৰতি নিষ্ঠাৱান হ'ব লাগে, কিন্তু ফলৰ চিন্তাই আমাক বিচলিত কৰিব নালাগে। কৃষ্ণৰ জীৱনত আমি দেখিবলৈ পাওঁ যে তেওঁ সদায় সত্য আৰু ধৰ্মৰ পক্ষত থিয় দিছিল। কংসৰ দৰে অত্যাচাৰীৰ বিৰুদ্ধে যুঁজি বা পাণ্ডৱসকলক মহাভাৰতৰ যুদ্ধত পথ প্ৰদৰ্শন কৰি তেওঁ ন্যায়ৰ পথত অটল আছিল। এই শিক্ষাই আমাক জীৱনৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলৈ সাহস দিয়ে। ভগৱান শ্ৰীকৃষ্ণৰ গোপী, অৰ্জুন আৰু দ্ৰৌপদীৰ সৈতে সম্পৰ্কই আমাক শিকায় যে প্ৰকৃত প্ৰেম আৰু বন্ধুত্ব নিস্বাৰ্থ আৰু শুদ্ধ হ'ব লাগে। তেওঁৰ জীৱনৰ পৰা আমি শিকিব পাৰোঁ যে সম্পৰ্কত বিশ্বাস আৰু সমৰ্পণৰ গুৰুত্ব অতি বেছি। ভগৱান শ্ৰীকৃষ্ণই বুদ্ধি আৰু কৌশলী মনৰ জৰিয়তে তেওঁ জটিল সমস্যাৰ সমাধান কৰিছিল। মহাভাৰতত তেওঁ কৌশলী পৰামৰ্শই পাণ্ডৱসকলক জয়লাভ কৰাত সহায় কৰিছিল। এই শিক্ষাই আমি আমাৰ জীৱনৰ সমস্যাৰ সন্মুখীন হ'বলৈ স্মাৰ্ট আৰু সৃজনশীলভাৱে চিন্তা কৰিবলৈ উৎসাহিত কৰে। ভগৱান শ্ৰীকৃষ্ণই আমাক ভক্তিৰ যুগৰ মাধ্যমে ঈশ্বৰৰ প্ৰতি সমৰ্পণৰ গুৰুত্ব শিকাইছে। তেওঁৰ জীৱনত গোপীসকলৰ ভক্তি আৰু অৰ্জুনৰ বিশ্বাসে দেখুৱাইছে যে
প্ৰকৃত ভক্তিয়ে জীৱনত শান্তি আৰু শক্তি আনে। ভগৱত গীতাত কৃষ্ণই জ্ঞানৰ জৰিয়তে আত্মজ্ঞানৰ গুৰুত্বৰ কথা কৈছে। তেওঁৰ শিক্ষাই আমাৰ নিজৰ মন আৰু আত্মাৰ গভীৰতা বুজিবলৈ আৰু জীৱনৰ উদ্দেশ্য বিচাৰি উলিয়াবলৈ প্ৰেৰণা দিয়ে। ভগৱান শ্ৰীকৃষ্ণই কেৱল নিজৰ বাবে নহয়, সমাজৰ মংগলৰ বাবে কাম কৰি গৈছিল। তেওঁৰ জীৱনৰ পৰা আমি শিকিব পাৰোঁ যে আমি নিজৰ দায়িত্ব পালন কৰাৰ লগতে সমাজৰ প্ৰতিও অৰিহণা যোগাব লাগে। ভগৱান শ্ৰীকৃষ্ণৰ জীৱন এটা মহৎ দৰ্শনৰ ভঁৰাল, য'ৰ পৰা আমি জীৱনৰ প্ৰতিটো ক্ষেত্ৰত পথ প্ৰদৰ্শন আৰু প্ৰেৰণা লাভ কৰিবলৈ পাৰোঁ। শ্ৰীকৃষ্ণৰ জীৱনত আমি দেখিবলৈ পাওঁ যে তেওঁ অতি কঠিন পৰিস্থিতিটো শান্ত আৰু ধৈৰ্যশীল আছিল। মহাভাৰতৰ যুদ্ধৰ সময়ত কংসৰ অত্যাচাৰৰ সন্মুখীন হওঁতে তেওঁ কেতিয়াও মনৰ স্থিৰতা হেৰুওৱা নাছিল। এই শিক্ষাই আমাক জীৱনৰ প্ৰত্যাহ্বানৰ সন্মুখত ধৈৰ্য ধৰিবলৈ শিকায়। শ্ৰীকৃষ্ণই সদায় সঠিক সময়ত সঠিক কাম কৰি গৈছিল। তেওঁৰ কৌশলী সিদ্ধান্ত আৰু নিয়মানুৱৰ্তিতাই আমাক শিকায় যে জীৱনৰ সফলতাৰ বাবে সময়ৰ মূল্য বুজি কাম কৰাটো অতি জৰুৰী। ভগৱান শ্ৰীকৃষ্ণৰ হৃদয়ত সকলোৰে প্ৰতি দয়া আৰু কৰোণা আছিল। তেওঁ দৰিদ্ৰ সুদামাৰ প্ৰতি তেওঁৰ বন্ধুত্বপূৰ্ণ ব্যৱহাৰৰ পৰা আমি শিকিব পাৰোঁ যে ধনী দুখীয়াৰ ভেদাভেদ নকৰি সকলোৰে প্ৰতি দয়ালু হ'ব লাগে। শ্ৰীকৃষ্ণৰ জীৱনত আমি দেখিবলৈ পাওঁ যে তেওঁ কৰ্ম, ভক্তি, জ্ঞান আৰু আনন্দৰ মাজত এক ভাৰসাম্য ৰক্ষা কৰিছিল। তেওঁৰ গোপাল জীৱনৰ পৰা ৰাজনৈতিক জীৱনলৈকে তেওঁ সকলো দিশতে ভাৰসাম্য বজাই ৰাখিছিল। এই শিক্ষাই আমাক জীৱনৰ বিভিন্ন দিশৰ মাজত সমন্বয় ৰক্ষা কৰিবলৈ প্ৰেৰণা দিয়ে। শ্ৰীকৃষ্ণৰ বাঁহীৰ সুৰ আৰু ৰাসলীলাৰ মাধ্যমে জীৱনত কলা আৰু সংস্কৃতিৰ গুৰুত্ব শিকায়। সংগীত আৰু নৃত্যৰ জৰিয়তে তেওঁ মানুহৰ মনত আনন্দৰ সঞ্চাৰ কৰিছিল, যিয়ে আমাক শিকায় যে কলাই জীৱনক সমৃদ্ধ কৰে। ভগৱান শ্ৰীকৃষ্ণই কৈছিল, আপুনি জীৱনত কি লাভ কৰিব বিচাৰে স্পষ্টভাৱে নিৰ্ধাৰণ কৰক। আপোনাৰ সপোন আৰু আকাংক্ষাৰ বিষয়ে চিন্তা কৰক। তাৰপিছত সেইবোৰক সৰু সৰু অৰ্জনযোগ্য পদক্ষেপত ভাগ কৰক। উদাহৰণস্বৰূপে, যদি আপুনি এজন সফল পেছাদাৰী হ'ব বিচাৰে, তেন্তে প্ৰয়োজনীয় শিক্ষা আৰু দক্ষতাৰ লক্ষ্য নিৰ্ধাৰণ কৰক। সফলতাৰ কোনো চমু পথ নাই। নিয়মিতভাৱে কঠোৰ পৰিশ্ৰম কৰক আৰু আপোনাৰ লক্ষ্যৰ প্ৰতি দায়বদ্ধ হৈ থাকক। প্ৰতিদিনে সামান্য হ'লেও প্ৰগতিৰ বাবে চেষ্টা কৰক। নিজৰ জ্ঞান আৰু দক্ষতা সদায় বঢ়াই ৰাখিবলৈ চেষ্টা কৰক। কিতাপ পঢ়ক, পাঠ্যক্ৰমত অংশগ্ৰহণ কৰক আৰু নতুন নতুন দক্ষতা শিকক, যিয়ে আপোনাক আপোনাৰ ক্ষেত্ৰত অধিক সক্ষম কৰিব। ভগৱান শ্ৰীকৃষ্ণই কৈছিল, সদায় সময়ৰ মূল্য বুজক আৰু এটা সময়সূচী তৈয়াৰ কৰক। গুৰুত্বপূৰ্ণ কামবোৰক প্ৰাধান্য দিয়ক আৰু প্ৰয়োজনীয় কামত সময় নষ্ট নকৰিব। সফলতা ৰাতিৰ ভিতৰতে নাহে। ব্যৰ্থতাৰ সন্মুখীন হ'লেও হাৰ নামানিব। প্ৰত্যেক ব্যৰ্থতাৰ পৰা শিকি আগবাঢ়ি যাওক, নিশ্চয় এদিন সফল হ'ব। ভগৱান শ্ৰীকৃষ্ণই কৈছে, ইতিবাচক আৰু প্ৰেৰণাদায়ক মানুহৰ সৈতে সম্পৰ্ক গঢ়ক। ভাল গুৰু, বন্ধু আৰু পৰিয়ালৰ সদস্যই আপোনাক প্ৰেৰণা দিব পাৰে আৰু সফলতাৰ পথত সদায় সহায় কৰিব। নিয়মিতভাৱে ব্যায়াম কৰক, স্বাস্থ্যকৰ খাদ্য গ্ৰহণ কৰক আৰু মানসিক চাপ নিয়ন্ত্ৰণৰ বাবে সদায় ধ্যান কৰক। সুস্থ মন আৰু শৰীৰে আপোনাৰ কাৰ্যক্ষমতা বৃদ্ধি কৰিব। ভগৱান শ্ৰীকৃষ্ণই কৈছিল, আপোনাৰ সামৰ্থ্যৰ ওপৰত সদায় আত্মবিশ্বাস ৰাখক। নিজৰ শক্তি আৰু দুৰ্বলতা বুজি তাৰ ওপৰত কাম কৰক। ভগৱান শ্ৰীকৃষ্ণই কৈছিল, সফলতাৰ অৰ্থ কেৱল উন্নতিয়েই নহয়, অন্যকো সহায় কৰা। আপোনাৰ সমাজ বা সম্প্ৰদায়ৰ বাবে কিবা অৰিহণা যোগাওক। জীৱনত সফলতাৰ বাবে নিয়মানুৱৰ্তিতা অতি জৰুৰী। আপোনাৰ দৈনন্দিন কাম কাজত অনুশাসন ৰাখক, যেনে সময়তে শুবলৈ যোৱা, সময়তে উঠা আৰু কামৰ প্ৰতি দায়বদ্ধ হোৱা। ভগৱান শ্ৰীকৃষ্ণই কৈছিল, জীৱনত পৰিৱৰ্তন হোৱাটো অনিবাৰ্য। নতুন পৰিস্থিতি বা প্ৰত্যাহ্বানৰ সৈতে খাপ খুৱাবলৈ শিকক। নমনীয় হৈ থাকিলে আপুনি সুযোগৰ সৰ্বোত্তম ব্যৱহাৰ কৰিবলৈ পাৰিব। আপোনাৰ পেছাদাৰী বা ব্যক্তিগত জীৱনত মানুহৰ সৈতে সদায় সম্পৰ্ক গঢ়ক। সভা, সমিতি, কৰ্মশালা বা সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰি নতুন পৰিচয় গঢ়ক। এই সম্পৰ্কই এখন নতুন দুৱাৰ খুলি দিব পাৰে। ভগৱান শ্ৰীকৃষ্ণই কৈছিল, নতুন ধাৰণা আৰু সমাধানৰ কথা চিন্তা কৰক। সমস্যাৰ সৃষ্টিশীল সমাধান বিচাৰিলে আপুনি আনৰ পৰা পৃথক হৈ উঠিব পাৰে। সেইবাবে সদায় কলাত্মক কামৰ জৰিয়তে সৃষ্টিশীলতা বৃদ্ধি কৰক। সদায় আপোনাৰ প্ৰগতি নিয়মিতভাৱে মূল্যায়ন কৰক। আপোনাৰ পৰিকল্পনাৰ কাম চলি আছেনে নাই সদায় চাওক আৰু প্ৰয়োজন হ'লে সংশোধন কৰক। এটা সুপৰিকল্পিত পথে আপোনাক লক্ষ্যৰ ওচৰলৈ লৈ যাব। ভগৱান শ্ৰীকৃষ্ণই কৈছে, প্ৰতিকূল পৰিস্থিতিটো ইতিবাচক হৈ থাকক। আশাবাদী মনোভাৱে আপোনাক প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলৈ শক্তি দিব। নিজৰ সফলতাৰ কথা কল্পনা কৰক আৰু তাৰ দিশে কাম কৰক। সফলতাৰ অৰ্থ কেৱল কেৰিয়াৰ বা ধন নহয়, ব্যক্তিগত জীৱনৰ সুখো গুৰুত্বপূৰ্ণ।
পৰিয়াল আৰু বন্ধুৰ সৈতে মানসম্পন্ন সময় কটাওক। নিয়মিতভাৱে নিজৰ কাম সিদ্ধান্ত লক্ষ্যৰ প্ৰতি চিন্তা কৰক। ক'ত উন্নতিৰ প্ৰয়োজন, কি শিকিলে আৰু কেনেকৈ আগবাঢ়িব সেই বিষয়ে নিজকে প্ৰশ্ন কৰক। ভগৱান শ্ৰীকৃষ্ণই কৈছে, আপোনাৰ জীৱনত থকা ভাল কথাবোৰৰ বাবে সদায় কৃতজ্ঞ হওক। কৃতজ্ঞতাই আপোনাক নম্ৰ আৰু মনোযোগী কৰি ৰাখে, যিয়ে সফলতাৰ পথত মানসিক শান্তি দিয়ে। এনেধৰণৰ পদক্ষেপৰ জৰিয়তে আপুনি জীৱনৰ বিভিন্ন দিশত ভাৰসাম্য ৰক্ষা কৰি সফলতাৰ দিশে আগবাঢ়িব পাৰিব। নিজৰ ওপৰত বিশ্বাস ৰাখক, ধৈৰ্য ধৰক আৰু প্ৰতিদিনে এখোজ আগুৱাই যাওক। জয় শ্ৰীকৃষ্ণ।